নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম যে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে চৰকাৰী ঘৰৰ নতুন লিষ্টত নিজৰ নামখন কেনেকৈ চাব পাৰিব তো আপোনালোকৰ নামখন যদি চৰকাৰী ঘৰত চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰত জাস্ট লিখিব pmayg.nic.in এইখিনি লিখি প্লাই সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবসাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওপেন হ'ব তো ওপেন হোৱাৰ পিছৰ ৰাইট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত লেফট সাইডত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা আৱাজ শব্দ যে লিখা আছে এইটো অপচনত ক্লিক কৰিব এইটো অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা কেইটামান আৰু অপচন আহি যাব অহাৰ পিছত ইয়াতে এটা অপচনত লিখা চাব পাৰিব ৰিপৰ্ট তো ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি আপোনালোকে একেবাৰে তলত আহিব স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিলে ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত অল ষ্টেট যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰি 3 নম্বৰ লিখা চাব পাৰিব আসাম যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা আৰু ইন্টাৰফেস আহি যাব অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত তলত তাৰ নেক্সট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নাম ইয়াতে সিলেক্ট কৰিব তো ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি জিলাৰ নাম সিলেক্ট কৰিব ব্লক অপচনত ক্লিক কৰি ব্লকৰ নাম সিলেক্ট কৰিব পঞ্চায়ত অপচনত ক্লিক কৰি পঞ্চায়ত সিলেক্ট কৰিব তাৰ পিছত ইয়াৰ অপচনত ক্লিক কৰি আপোনালোকে কোনটো ইয়াৰৰ লিষ্ট চাব বিচাৰে সেইখন ইয়াৰ ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত একেবাৰে তলৰ অপচনত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত তলত চাব পাৰিব ক্যাপচা তো মোৰ ক্ষেত্ৰত 88 - 40 আহিছে আপোনালোকৰ ক্ষেত্ৰত প্লাস আহিব পাৰে তো প্লাস আহিলে প্লাস কৰি তলৰ ঘৰত বহাব মাইনাস আহিলে মাইনাস কৰি তলৰ ঘৰত বহাই দিব তো বহাই দিয়াৰ পিছত সাবমিট যে লিখা আছে সাবমিট অপচনত ক্লিক কৰি দিব তো সাবমিট অপচনত ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলত আহিলে আপোনালোকে চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট তো এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।